গোৱালপাৰাত শিহৰণকাৰী ঘটনা বিবাহ বিচ্ছেদিত স্বামীয়ে দাৰে খপিয়াই গুৰুতৰভাৱে আহত কৰিলে পত্নীক। গোৱালপাৰা চহৰৰ 19 নম্বৰ ৱাৰ্ডৰ নবীনগড় টিলাপাৰাত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। বিবাহ বিচ্ছেদিত স্বামীয়ে দাৰে খপিয়াই হত্যাৰ চেষ্টা পত্নীক। জিয়াৰুল ইছলাম ওৰফে নানু নামৰ লোকজনে বিবাহ বিচ্ছেদিত পত্নী মঞ্জিলা খাতুনক মাছ কটা দাৰে খপিয়াই গুৰুতৰভাৱে আহত কৰি ধাননি পথাৰত পেলাই দিয়ে। এই শিহৰণকাৰী ঘটনা সংঘটিত কৰি পলায়ন কৰে নানুৱে। গুৰুতৰভাৱে আহত মঞ্জিলা খাতুনক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। উক্ত ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মানে নানুটো কি কৰিছে মানে পৰশু দিনা ভোটৰ দিনা আহিছে, সি ভোট দিবৰ কাৰণে সে ভোটটো দিল মানে ৰাতিপুৱাতে মানে ভোট দিবা যে আহিছে ৰাতি পুৱাতে মানে সি আহিছে কাটবা কাৰণে মানে সি আছিল আগত বিয়া হৈছিল, তাৰপিছত মানে ডিভোৰ্চ হোৱাৰ পিছত মানে কি ইয়াৰ মাটি কিনিছে, সেই মাটি কিনি লাগে, মাটি কিনি নিদিয়াৰ কাৰণে আজি হাত মাৰাৰ কৰি দি গ'ল, মানে ভৰি কাটি দিছে, হাত কাটি দিছে। কোনে কোনে আহিছিলে? জিয়াৰুল আৰু ডালু। জিয়াৰুল ডালু কোন? মানে গাঁৱৰ মুখীয়া হয় ডালু। জিয়াৰুল এটা উকিল আৰু এটা যিমান নেকি আছামী। তেওঁলোকে সহযোগিতা কৰিছে মানে ডালুৱে সহযোগিতা কৰিছে, জিয়াৰুল উকিলেও সহযোগিতা কৰিছে। কেনেকৈ কৰিছে মানে জিয়াৰুলৰ উকিলৰ ঘৰ হৈছে মহিলা ভাটাৰত। সেই ৰাতিপুৱা 8টা বজাত কিহৰ কাৰণে আহিছে টিলা 19 নম্বৰ ৱাৰ্ডত। তাৰপিছত ডালু দেহানীৰ এইটো মানে গাঁৱৰ মুখীয়া 3 দিন আগত বিচাৰ কৰি আমি তদন্ত কৰিম, মানে বিচাৰ মানে পুলিচে আমি যে ইজাহাত দি দিম, গাঁৱৰ মানুহ মানে গাঁৱৰ মুখীয়া সি কৈছে আমি মিলাই দিম, মিলাই বিচাৰত কি কৰিলে একো নকলে। আজি কি কৰিছে তেওঁলোকে? আজি মাৰ্ডাৰ কৰি দি গেল, ভনীটো ভৰি কাটি দি গেল আৰু হাত কাটি দিল, ভৰিটো একদম কাটি দিছে। আপোনালোকে নিশ্চয়কৈ প্ৰত্যক্ষ কৰিছে? আপোনালোকে বচাবলৈ চেষ্টা কৰোঁতে মানে কি মোৰ সৰুটো আগুৱাই গৈছে, মানে ডাঙৰ ভনীটো আগুৱাই গৈছে, মানে সিহঁতক ডেইলিয়াই দিছে। ডেইলিয়াই দিল মানে ই জিয়াৰুল উকিল আৰু ডালু দেহানী। ডাউৰে কোনে কপিয়াইছে? এই জিয়াৰুল এটা মানে হত্যাকাৰী, মানে দুটা মানুহৰ নাম জিয়াৰুল। এটা হৈছে জিয়াৰুল যেটা নানু বুলি কয়, ইয়াৰ অৰিজিনেল নাম হৈছে মানে জিয়াৰুল, আর যেটো উকিল জিয়াৰুল উকিল সি থাকে মহিলা ভাটাৰৰ। এই নানু কয়জন আগৰ নানু কি কৰে? মাছ বেচে। আৰু নাই মাছে বেচে আৰু জুৱা খেলাই থাকে। আগে পিছে এনে ঘটনা ঘটিছে? ঘটিছে মানে 3-4 মাহ মানে 10 দিন মান আগত ইয়াৰ ভাইকক মাৰিছে।